बोलो कैसा लगा गरम दोस्तों आको আহিলো মই আপোনালোকৰ সন্মুখত মানে এইবাৰ মাশৰুম বনাব গৈ আছো মই এইটো মাশৰুম এই বিবান ওয়াৰিও আহি গৈছে ভিডিঅ'ত তুমি খাবা নাকে মাশৰুম তুমি বনাবা জানা মাশৰুম না জানা হুৰু বাচ্চা না বনায় নাকি হেট বনাবা লাগি নাকি কোৱাচোন ওয়েলকাম ব্যাক টু ইউটিউব চ্যানেল কোৱা वेलकम बैक टू YouTube चैनल मासम तो क्या हरो एनका পিস কৰি লৈছে তাৰ পিছত ওইটো হালকা সা গৰম পানীত বইল কৰিম আৰু এতিয়া চাও এইটো বইল দিম অকমান 5 মিনিট দিব লাগিব অকমান এটো পানী দিছো এফালে মই 5 মিনিট বইল হ'ব দিম এটো তাৰে লগতে এটো মই ৰেডি কৰি লম এটো মই এতিয়া পিয়াজ নহৰু আৰু এফালে আদা আৰু কেটামান জলকীয়া ৰেডি কৰি ৰাখিলো এটো 5 মিনিট বেছি হৈ গল মই অলৰেডি জুইটো নুমাই দিছে কিতিয়া ভাই এতিয়া মই ইয়াৰ পানীটো পুৰা নিচৰি দিম আৰু এটো ওলাই দিম পানীটো এনেকা হিসি পালাই ওলাই দিম মই পানীটো পুৰা এতিয়া এনেকাকে ৰাখি দিছো এয়া পুৰা পানী নিচৰি বলে ওলাই দিম এয়া হল আৰু এতিয়া ৰেডি হৈছে এতিয়া এইখিনি মই পুৰা মানে বইল কৰি ফলে পানীটো চেপি চেপি ওলাই দিছো মই এতিয়া মই তেল দিব লাগিল এইটো কেৰাইটো গৰম হৈছে তেল দিও মই এতিয়া ইয়াত কিন্তু তেল অকমান বেছিকে লাগিব বাস এখিনিমান হলে হৈ যাব এটো অকমান 50-50 কাটি লম আৰু মই এটো 50-50 কাটি লৈছো নহৰুটো তেলটো সব নহৰুটো 50-50 ফালি লৈছো মই ইয়া তাৰপিছত আলু দিছে সৰু আছে এটুকু আলু মানে মাশৰুমৰ স্টাইলত সৰু সৰুকে এনেকাকে মানে কাটি লৈছো মানে জাস্ট কোয়ান্টিটি বৰাবৰ কাৰণে দিব পাৰে আৰু দিলে দিব পাৰে নিদিলেও নাই এটো মোটা হ'ব না লাগে মাশৰুমৰ স্টাইলৰ হ'ব লাগে এতিয়া সক আমাৰ এইটো হৈছে মই এতিয়া আমাৰ এইটো দি দিম মাছটো বয়া মাছমত ভালকে তেল লাগিব এটা কাৰণে দি দিম এয়া তেল লাগি গৈছে আজি মই ৰান্ধনি পাকঘৰৰ আমাৰ হোটেলত এয়া এতিয়াতো মই ৰান্ধি আছো মাশৰুম আজিৰ মানে একচুয়ালি আজি নিৰামিষ হয় ইয়াৰ কাৰণে মাশৰুম আনিছে মাশৰুমটো বনাই খাম আৰু আজি মাছ মাংস আজি নাখাও বৃহস্পতিবাৰ কাৰণে তো মাশৰুম স্পেশাল আজি তো ইয়া মোৰ ষ্টাইলত মই ভাজি আছো মাশৰুমটো এয়া তেনেকাকে ভাজি আছো বঢ়িয়াকে সবচেয়ে আগতে তেল দিলো তেলৰ পিছত পিয়াজ দিলো পিয়াজৰ পিছত আকৌ মই মাশৰুমটো দি দিছো এতিয়া হালকা সা এনেকা ৰঙা ৰঙা হোৱাৰ পিছত মই আলুটো দিম তাৰ পিছত আমাৰ নহৰু আছে আদাটো দিম তেনেকাকে দিম বঢ়িয়াকে এনেকা তাৰপিছত মোৰ অকমান হাৰা মুৰা মছলাও আছে এইটোও মই দি দিম বঢ়িয়াকে তাৰ লগত এতিয়া মই এইটো দি দিম আৰু আলুটো দি দিম এইটো সক পুৰা মই মাশৰুম আৰু আলু একেলগে দি দিছো অলপ তেলটো বেছিকে যায় ইয়াতে মই তো ভালে কিনে তেল দিছিলো আকৌ কমে হৈ গল এইটো তেলটো এয়া বঢ়িয়াকে তেল বহুত যায় কিন্তু ইয়াতে মাশৰুমত তেল বহুত লাগে এতিয়া ইয়া মই কাটি ৰাখিছিলো নহৰু এইটোকো দি দিও আৰু ইয়া নহৰু মই ধুনিয়াকে কাটি ৰাখিছিলো বাদামৰ নিচিনা হৈছে মানে এটা ক্লবটো 50-50 কৰিছো এয়া দি দিছো
আৰু লগতে আছে ই আমাৰ মই এইটো আদাটো এনেকা ষ্টাইলৰ কাটি ৰাখিছিলো এই সব এইটো হল আদাটো মই দি দিওঁ এতিয়া বাস জলকীয়াটো একচুয়ালি দুইটামান দি দিওঁ হলিও এনেকাই দি দিছো বঢ়িয়াকে ভাজি লম মই এতিয়া ফ্লেমটো মই অকমান কমাই দিওঁ লো ফ্লেমত মই ধুনীয়াকে ভাজি থাকিম আৰু বন্ধুসকল কমেন্টত জনাব আপোনালোকে কেনেকা বনাই খায় মাছৰুমটো মই হলে এনেকাই সিম্পল ৰান্ধি খাওঁ আৰু সবচে আগতে তেল দিওঁ তেলৰ পিছত পিয়াজ দিওঁ পিয়াজৰ পিছত মানে তাতে পেলাই দিওঁ মানে মাছৰুমৰ পিছত আলু দিলে দিব পাৰে নিদিলে একদম ভাল আৰু মইটো কোৱান্টিটি বাৰাবৰ কাৰণে আলু দিছো আদাৰৱাইজ আপোনালোকৰ যদি কোৱান্টিটি ভালেখিনি থাকে তেতিয়া হলে একো দিব নালাগে খুদা মাছৰুম বনাই খাব বঢ়িয়া লাগে তাৰ পিছত নহৰুটো গোটা দিছো পিয়াজটো স্লাইড অকমান মোটা কৰিছো গিলি যাব নিদিওঁ আৰু পিয়াজটো এনেকাকে জাস্ট লাষ্টত আকৌ মই কি দিম মোৰ তাত মেগি মছলা আছে একচুয়ালি মোক লাগিছিল বাটাৰ মোৰ হাতত আজি নাই ইয়াকাৰণে সাদা সিম্পল হ'ব তো বনাই আছো মই আপোনালোকে কেনেকা বনাই জাস্ট কমেন্ট সেকশনত কমেন্ট কৰি দিব মোৰ মানে ৰান্দাটো ষ্টাইলটো ভাল লাগিছে না নাই যদি কাৰবা মানে সাজেশন আছে এনেকা নহয় ডিফাৰেন্ট টাইপত আপোনালোকে বনাই তো কাইন্ডলি মেসেজ কৰিব মানে ইয়ে টাইপ কৰিব কমেন্ট কৰিব তো চাই থাকক এতিয়া আমি লো ফ্লেমত দিছো এইটো ঢাকি ৰাখিছো নিমখ দি দিলো একদম লো ফ্লেমত দি আছো মই এইটো হালদি দিম এতিয়া অকমান এইটো হালদি এই মেগি মছলা দে এইটো বঢ়িয়াকে টেষ্টিকে বেছি দিলেও মানে ওভাৰ হৈ যাব সেইকাৰণে একদম লিমিট এটা সব এইটো আধা দি দিছো মই অকমান পানীটো অকমান দি দিওঁ আৰু নহলে জ্বলি যাব এইটো মছলা বঢ়িয়াকে লাগি যাওক আৰু এইয়া বঢ়িয়া হৈ গৈছে कैसा हुआ এতিয়া টেস্ট কৰি চাও এটা কেনেকা হৈছে টেস্ট কৰি চাও আরে এটা গরম মাংস নিচিনা হৈ গৈছে ভাই Any taste हो ना মাংস নিচিনা হৈছে কি খাবে বেগল থৈ দিও পৰাই দিবে বেগল বঢ়িয়া হৈ গৈছে আমাৰ বাস এইটো আমাৰ ফাইনাল কুক এইটো চাওক আমাৰ ফাইনাল কুক মাশরুম মই একবার টেস্ট কৰি চাও মাংস নিচিনা লাগিছে এইটো ৰে বঢ়িয়া আৰু চাচোন কমলা টেঙাটো ফ্ৰাই কৰি খাইছেন কেনেকা কমলা টেঙা ফ্ৰাই খাও কোৱা কমলা টেঙাটো ফ্ৰাই কৰি খাইছে অজীব গৰীব প্ৰাণী কেনেকা লাগিছে good bad you don't like good কমপ্লিট হৈ গৈছে
नितिक एक बार ट्राई करी चाबा दिम बोलो कैसा लगा गरम गरम खाइছে আৰু ভাল লাগিছে আকৌ খাই বলে देखो মাশরুম কিমান ভাল পাইছে ভাল লাগিছে ओके चलो ओके दोस्तों আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো আকৌ নেক্সট ভিডিওত লগ পাম টিল দেন বাই বাই